নমস্কাৰ সো আজি মাইক্ৰো ইকনমিক্সৰ আমি কনজিউমাৰ বিহেভিয়াৰ ভোক্তাৰ আচৰণ চেপ্টাৰৰ এটা টপিক লৈছো যোৱা ক্লাছত আমি ভোক্তাৰ ভাৰসাম্যতা নিৰপেক্ষ ৰেখাৰ সহায়ত কেনেদৰে আমি পাওঁ সেই বস্তুটো ডিসকাশন কৰিছিলো ক্লিয়াৰ এই আজি যেটো আমি কনসেপ্ট স্পেশালি ডিসকাশন কৰিব গৈ আছো হেতু 11 ক্লাছৰ কাৰণে একচুয়ালি নহয় হেতু ডিগ্ৰী কাৰণে হয় বাট 11 ক্লাছৰ ল'ৰা-ছোৱালীখিনিও যদি বস্তুটো বুজি পায় ফিউচাৰৰ কাৰণে বস্তুটোৰ পৰা তেওঁলোকে লাভৱান হ'ব ক্লিয়াৰ তেতিয়া হলে আমাৰ যেটো আজি টপিক ভোক্তাৰ আচৰণ চেপ্টাৰৰ লগত জড়িত ওকে তেতিয়া হলে সেই টপিকটো বলা আমি ডিসকাশন কৰো ক্লিয়াৰ ইনকাম ইফেক্ট ওকে আই বিপাক ক্লিয়াৰ তে অসমীয়াত শব্দটো হৈছে প্ৰতি শব্দ যেটো কোৱা হেতু হৈছে ইনকাম মানে আই ইফেক্ট মানে বিপাক ক্লিয়াৰ তে কোৱেশ্চন হৈছে আই বিপাক বা ইনকাম ইফেক্ট বুলা কনসেপ্টটো কি ক্লিয়াৰ হেতু কাৰণে তুমি তিনটা বস্তু জানিব লাগিব প্ৰথম স্টেপ বাই স্টেপ ভালকে চাবা ক্লিয়াৰ প্ৰথম হৈছে তুমি বাজেট লাইন সম্বন্ধে কনসেপ্টটো ক্লিয়াৰ জানিব লাগিব নিৰপেক্ষ ৰেখাৰ কনসেপ্টটো জানিব লাগিব ভোক্তাৰ ভাৰসাম্যতা আমি কেনেকা লাভ কৰো সেই বস্তুটো জানিব লাগিব ক্লিয়াৰ আৰু ভোক্তাই ভাৰসাম্যতা ক'ত পায় আমি যোৱা ভিডিওটো ডিসকাশন অলৰেডি কৰিছো তাত ভোক্তাই ভাৰসাম্যতা ক'ত পাইছিলে য'ত নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখা স্পৰ্শ কৰিছিল মিন্স টাচ কৰিছিল ক্লিয়াৰ সেই বস্তুটো আমাৰ লাগিব ক্লিয়াৰ মিন্স কনজিউমাৰস ইকুইলিব্ৰিয়াম বা ভোক্তাৰ ভাৰসাম্যতাৰ পিছত আমি কনসেপ্টটো অকমান এক্সটেন্ড কৰি আছো ক্লিয়াৰ এতিয়া কোৱেশ্চন হল আমি অলৰেডি জানো ভোক্তাজনে ভাৰসাম্যতা নিৰপেক্ষ ৰেখাৰ সহায়ত তাতে পায় য'ত বাজেট লাইন আৰু নিৰপেক্ষ ৰেখাই কি কৰে স্পৰ্শ কৰে মিন্স এই বিন্দুটোত ভোক্তাজনে অলৰেডি ভাৰসাম্যতা পায় ক্লিয়াৰ আৰু তেনে সিচুৱেশনত যেটো জুট উপভোগ কৰে সেই জুটটোৰ বিপৰীতে ভোক্তাজনে ভাৰসাম্যতা লাভ কৰে ক্লিয়াৰ হল তে কোৱেশ্চন হল এই কনসেপ্টৰ পৰা বস্তুটো আমি আগবাঢ়িম ওকে ইয়াৰ কাৰণে আমি তিনটা বস্তু আমি লিখি লওঁ সেই তিনটা বস্তু হৈছে কি জানানে এটা হৈছে ভোক্তাজনৰ ইনকাম ধৰি লোৱা ইনকাম ভোক্তাজনৰ 100 रुपीस এক্স দ্ৰব্যটোৰ বজাৰত দাম ধৰি লোৱা 10 টকা ওয়াই দ্ৰব্যটোৰ দাম ধৰি লোৱা 5 टका क्लियर होल तेने सिचुएशनत भोक्ताजने भारसाम्यता लाभ करिसे क्लियर मैं बोलना चाहता हूं मतलब कंज्यूमर्स का इनकम 100 एक्स का पर यूनिट का प्राइस 10 वाई का पर यूनिट का प्राइस 5 क्लियर इन दैट सिचुएशंस कंज्यूमर गेट्स इक्विलिब्रियम क्लियर नाउ क्वेश्चन इज व्हाट इज इनकम इफेक्ट बा आय विपाक माने होइसे भोक्ताजনৰ इनकम बा आय যদি চেঞ্জ হয় মিন্স পৰিৱৰ্তন হয় তেতিয়া ভোক্তাই ভাৰসাম্যতা কেনেদৰে লাভ কৰে বা ভোক্তাৰ ভাৰসাম্যতাত কি ধৰণৰ প্ৰভাৱ পৰে ক্লিয়াৰ ভোক্তা এজনৰ আয় সদায় একে নাথাকিবও পাৰে আজিৰ ডেটত তেওঁৰ ইনকাম 100 কালিলৈ হয়তো 200 হ'ব পাৰে নেক্সট টাইম 300 হ'ব পাৰে मैं बोलना चाहता हूं एक कंज्यूमर का इनकम ऑलवेज सेम नहीं रहता है कभी इनकम बढ़ता भी है कभी घटता भी है अगर इनकम बढ़ेगा तो कंज्यूमर्स इक्विलिब्रियम में इफेक्ट आएगा ही इनकम घटेगा तब भी कंज्यूमर्स इक्विलिब्रियम में इफेक्ट आएगा ही क्लियर तो स्पेशली इनकम इफेक्ट नथिंग बट हाउ कंज्यूमर्स की affected by his or her income in his equilibrium situations clear मतलब इनकम इफेक्ट में कंज्यूमर्स का इनकम अगर बढ़ेगा तो क्या होगा इनकम अगर घटेगा तो क्या होगा आय विभागत ভোক্তা এজনৰ আয়ৰ যেটো পৰিৱৰ্তন হ'ব সেই আয়ৰ পৰিৱৰ্তনৰ ফলত ভোক্তাৰ ভাৰসাম্যতাত কেনে ধৰণৰ প্ৰভাৱ পৰে ক্লিয়াৰ আয়ৰ পৰিৱৰ্তনৰ ফলত সদায় ভোক্তা এজনৰ আয় একে নাথাকিবও পাৰে ক্লিয়াৰ সেই কনসেপ্টটো আমি জানিব লাগে আজি ক্লিয়াৰ তেতিয়া হলে বলা আমি সেই বস্তুটো ডায়াগ্ৰামেটিক্যালি বস্তুটো চাওঁ ক্লিয়াৰ সেই বস্তুটো চাবৰ কাৰণে মই ধৰি লৈছো প্ৰাৰম্ভিক অৱস্থাত ভোক্তাজনৰ ইনকাম 100 ক্লিয়াৰ तेने सिचुएशनत दिस इज x एक्सिस दिस इज y एक्सिस क्लियर एफाले মই गुड x लिखिसु एफाले गुड y एफाले गुड x क्लियर হল এতিয়া কোৱেশ্চন হল px আৰু py ৰ ৰেসপেক্টত আমি যদি বাজেট লাইন এডাল ড্ৰ কৰো সপোজ ধৰি লোৱা দিস ইজ দা ইনিশিয়াল বাজেট লাইন ওকে এই বাজেট লাইন ডলৰ নাম দিলো PL ক্লিয়াৰ PL বাজেট লাইন
এই বাজেট লাইন মতে ধৰি লোৱা ভোক্তা এজনে ভাৰসাম্যতা লাভ কৰে এই পইণ্টত আৰু যদি ইয়াতে তেওঁ ভাৰসাম্যতা লাভ কৰিছে তেতিয়াহ'লে ডেফিনেটলি ইয়াত এডাল আমি কি আঁকিম নিৰপেক্ষ ৰেখা ড্ৰ কৰিম ক্লিয়াৰ সো নিৰপেক্ষ ৰেখা আঁকি দিলো আৰু এই নিৰপেক্ষ ৰেখাডালৰ নাম দিলো IC1 ক্লিয়াৰ হ'ল গ'ল দিয়া এতিয়া কোৱেশ্চন হ'ল ইন দ্যাট সিচুৱেশ্যন কনজিউমাৰ অলৰেডি গেট ইকুইলিব্ৰিয়াম অনলি ইন দিস পইণ্ট ক্লিয়াৰ এতিয়া কোৱেশ্চনটো আহিব আই বিপাক মানে কি আই বিপাক বা ইনকাম ইফেক্ট মানে হৈছে ভোক্তা এজনৰ ইনকামৰ বা আয়ৰ পৰিৱৰ্তনৰ ফলত তেওঁ দ্ৰব্য দুটাৰ জুট ক্ৰয় কৰাটোত কেনে ধৰণৰ প্ৰভাৱ পৰে আগত যেটো জুট তেওঁ ক্ৰয় কৰিছিলে সেই জুটটো ডেফিনেটলি চেঞ্জ হ'ব মিন্স পৰিৱৰ্তন হ'ব যেহেতু ভোক্তাজনৰ আয় বাঢ়িছে বা কমিছে ক্লিয়াৰ তেতিয়া হলে আয় বাঢ়িলে কি হ'ব হেতু চাও তেতিয়া হলে ধৰি লোৱা ভোক্তাজনৰ আয় আছিল প্ৰথম 100 এতিয়া ভোক্তাজনৰ আয় মই লিখিলো m1 নাথিং বাট 200 means ভোক্তাজনৰ ইনকাম আগতকে বাঢ়িছে but at the same time price of two goods remains fixed ta mane দ্ৰব্য দুটাৰ দৰৰ কোনো পৰিৱৰ্তন হোৱা নাই কেৱল ভোক্তাজনৰ আয় বাঢ়িছে ক্লিয়াৰ আৰু ভোক্তাজনৰ আয় যেতিয়া বৃদ্ধি পায় আমি জানো দ্ৰব্যৰ দৰ একে থাকি যদি আয় বাঢ়ে তেতিয়া বাজেট লাইনডাল প্যাৰালেলি ওপৰলৈ যায় ক্লিয়াৰ সো বাজেট লাইনডাল প্যাৰালেলি ওপৰলৈ যাব আৰু এই বাজেট লাইনডালৰ নাম দি দিম L1 P1 clear means এই বাজেট লাইন মতে এই বাজেট লাইন যেটো ওপৰলৈ গৈছে এই বাজেট লাইন মতে ভোক্তাৰ আয় বাঢ়িছে clear 100 to 200 clear in that situation ভোক্তাজনে ডেফিনেটলি এই জুটটো যে কনজিউম কৰিছিলে এই জুটটোৰ পৰা তেও আৰু এটা বেলেগ জুট কনজিউম কৰিব এই জায়গাটো clear ইয়াতো তেও জুটটো কি হ'ব বাঢ়ি যাব সো জুটটো বাঢ়ি গৈছে প্ৰথম জুটটো আছিল ON1 এতিয়া জুটটো হৈছে ON2 এইফালে আছিল OM1 এইফালে হৈ গল OM2 means y ও বাঢ়িছে x ও বাঢ়িছে ক্লিয়াৰ means দ্ৰব্য দুইটাৰ জুটৰ পৰিমাণো বাঢ়িছে আৰু ভোক্তাজনে আকৌ নতুন এই পইণ্টত গৈ পেলে আৰু এটা নতুন ভাৰসাম্য বিন্দু পালে ক্লিয়াৰ সো নতুন ভাৰসাম্য বিন্দুটো হৈছে এটো ক্লিয়াৰ গল দিয়া আকৌ যদি তুমি কোৱা ভোক্তাজনৰ ইনকাম আৰু বাঢ়িছে তেতিয়া হলে ভোক্তাজনৰ ইনকাম যদি আৰু বাঢ়িছে তেতিয়া হলে মই এটো ইনকাম 300 লিখিম ক্লিয়াৰ সো ইনকাম 100 ৰ পৰা 200 হল 200 ৰ পৰা 300 হল আৰু যিমান লৈকে ইনকাম বাঢ়ি যাব বাজেট লাইনো ওপৰলৈ সমান্তৰালভাৱে স্থানান্তৰ হ'ব ক্লিয়াৰ তেনে সিচুৱেশ্যনত তোমাৰ মই এটো ওপৰত উঠাই দিছো budget line এডাল নতুন পাবা P2 L2 clear so this is another budget line L2 clear এই budget line তো ভোক্তাই 300 rupees-ৰ যেটো কম্বিনেশন পারচেজ কৰিব সেই কম্বিনেশনটো হ'ব এটো clear এনে সিচুৱেশ্যনত দুইটা দ্ৰব্যৰ জুটে আকৌ বাঢ়ি যাব N3 এফালে হৈ যাব তোমাৰ M3 clear that means 100 rupees budgetot te purchase korisile this combination 200 budgetot purchase korisile this combination 300 budgetot purchase korise this combination that means moi ko bisaisu jitia loike bhukta jonor m nothing but what y nothing but what income clear means income jitia loike bhukta jonor bahi goise titia loike দ্ৰব্য দুটাৰ কম্বিনেশনো কি হৈছে বাঢ়ি গৈছে means ইনকাম বাঢ়ি গৈছে তো জুটৰ পৰিমাণও বাঢ়ি গৈছে ক্লিয়াৰ আৰু ভোক্তাজনে এনে সিচুৱেশ্যনত নতুন নতুন পইণ্ট পাইছে কিহৰ ভাৰসাম্য বিন্দুৰ ক্লিয়াৰ মই কৈ বিচাৰিছো এইটো কথা মই হিন্দীটো কৈ দিছো मतलब कंज्यूमर्स का इनकम जब तक बढ़ेगा मतलब जितना तक बढ़ रहा है उतना तक उसका जो कॉम्बिनेशन है ना टू गुड्स का वो भी बढ़ रहा है मतलब इनकम इंक्रीजेस कॉम्बिनेशंस ऑफ टू गुड्स परचेज मींस एबिलिटी टू परचेज आल्सो बढ़ा मतलब इसका मतलब ये हुआ कंज्यूमर का इनकम बढ़ गया तो वो कॉम्बिनेशन भी ज़्यादा खरीद सकता है मतलब एबल टू परचेज larger and larger bundle of two goods clear मतलब
100 रुपीज़ इनकम में उसने परचेज किया दिस कॉम्बिनेशन, 200 में वो परचेज किया दिस कॉम्बिनेशन, 300 में परचेज किया दिस कॉम्बिनेशन। क्लियर? अभी ये जो पॉइंट मिला ऑलरेडी दिस पॉइंट व्हाट बजट लाइन आईसी ने टेंजेंट किया, सो वी सेड टू बी इक्विलिब्रियम पॉइंट। दिस पॉइंट ऑल्सो न्यू बजट लाइन न्यू आईसी टेंजेंट किया, न्यू इक्विलिब्रियम पॉइंट। दिस पॉइंट ऑल्सो वी अगेन ड्रॉ अनदर आईसी का, ऑल्सो कंज्यूमर गेट्स इक्विलिब्रियम। ओके, इस हिसाब से कंज्यूमर का इक्विलिब्रियम पॉइंट शिफ्ट होते जाएगा जब तक कंज्यूमर का इनकम बढ़ते रहेगा। क्लियर? मैं कब विचारिছোঁ भोक्ताजনৰ आय তেনেকা যদি বাঢ়ি গৈ থাকে তেতিয়া বাজেট লাইনৰ ওপৰলৈ গৈ থাকিব, দ্ৰব্য দুটাৰ জুট ক্ৰয় কৰাৰ পৰিমাণো বাঢ়ি গৈ থাকিব, ভোক্তাজনৰ নতুন নতুন ভাৰসাম্য বিন্দুবিলাকো আমি পাই থাকিম। ক্লিয়াৰ? তেনে সিচুৱেশ্যনত যদি তুমি এই পইণ্ট ই দিয়া, এই পয়েন্ট ই1 দিয়া, এই পয়েন্ট ই2 দিয়া। ক্লিয়ার? এই পয়েন্ট কিটা যদি একেলগে এনেকা লগাই দিয়া, ওকে দিস ইজ আ ভেরি ইম্পর্টেন্ট পয়েন্ট। এই পয়েন্ট কিটা যেতিয়া একেলগে এনেকা লগাই দিবা, দেন উই গেট another new curve. Okay, another new curve. This curve is nothing but what? Income, consumption curve, मतलब ICC। क्लियर? मतलब ईच एंड एवरी पॉइंट ऑफ इक्विलिब्रियम जब हम लोग ने एक साथ ज्वाइन कर दिया तब हम लोग को एक नया कर्व मिला। दैट कर्व इज सेड टू बी इनकम कंजम्पशन कर्व, इन शॉर्ट फॉर्म ICC। तार माने भोक्ता एजনৰ आय उपभोग रेखा एडाल इनकम कंजम्पशन कर्व, आय उपभोग रेखा एडाल आमी पाओ विभिन्न भारसाम्य भोक्तार बिंदुबिलाक लग लगाई आमी ICC कर्वडाल पाओ। मीन्स ICC कर्वर इच एंड एवरी पॉइंट बिलाक होइसे इक्विलिब्रियम पॉइंट और भारसाम्य बिंदु। क्यों जानाने? कारण भारसाम्य बिंदुबिलाक लग लगाई है, भारसाम्य बिंदुबिलाक लग लगाई है आमी एडाल कर्व पाइছো। सो दैट कर्व इज सेड to be what? ICC or income consumption curve। क्लियर? और इनकम कंजम्पशन कर्व तार পৰা আহে যত আয় বিপাক থাকে। मीन्स इनकम इफेक्टर কাৰণে আমি পাইছো সাগে what? इनकम कंजम्पशन कर्व। मतलब इनकम इफेक्ट्स जो हुआ ना, मतलब इनकम जब कंज्यूमर्स का इंक्रीज हुआ तब हम लोग को न्यू इक्विलिब्रियम पॉइंट अलग अलग तरह से मिला। और वही इक्विलिब्रियम पॉइंट जब सब एक साथ हम लोग ज्वाइन किया तब हम लोग को एक तो नया कर्व मिला। दिस कर्व इज सेड टू बी इनकम कंजम्पशन कर्व। क्लियर? एंड दैट इनकम कंजम्पशन कर्व रिप्रेजेंट्स व्हाट? वेरियस कॉम्बिनेशंस ऑफ टू गुड्स व्हिच कंज्यूमर्स एबल टू परचेज। क्लियर? एंड ईच एंड एवरी पॉइंट ऑफ द ICC also said to be equilibrium point. Why equilibrium? Because equilibrium point जो मिलेगा तुम्हारा वही इक्विलिब्रियम पॉइंट को तुम एक साथ अगर ज्वाइन कर दो तब तुम्हारा हाथ में आ जाएगा व्हाट? ICC। क्लियर? मतलब इज इन दिस सिचुएशन क्या हुआ? X का प्राइस फिक्स्ड है, Y का प्राइस भी फिक्स्ड है। क्लियर? ओनली क्या चेंज हुआ? कंज्यूमर का इनकम चेंज हुआ। मतलब इनकम ग्रेजुअली बढ़ते गया 100 से 200, 200 से 300। जब तक इनकम बढ़ते गया तब तक बजट लाइन पैरेलली ऊपर शिफ्ट होते गया और कंज्यूमर का कॉम्बिनेशन भी ऊपर जाते गया। और ईच एंड एवरी पॉइंट ऑफ कॉम्बिनेशन जो तुमको मिला उस पॉइंट में IC भी टच किया कंज्यूमर्स का बजट लाइन से। So we say each and every point represent new equilibrium point, new equilibrium point. When we joining this new equilibrium point E1, E2, clear? Then we get another new curve. That curve is said to be ICC. Clear? So ICC relates to income effect. तार माने आय विपाकर कारणे, आयर प्रभावर कारणे आमी एडाल नतुन कर्व पालु, नतुन भारसाम्य बिंदुबिलाक लग लगाई। क्लियर? और नतुन भारसाम्य बिंदुबिलाक लग लगाई आमी जिडाल कर्व पालु हेडाলৰ नामे হৈছে आय उपभोग रेखा। और সেই आय उपभोग रेखाडाल आय विपाकर फल হয় বা ৰিজাল্ট হয়। ক্লিয়াৰ? দ্যাট মিন্স আয় বিপাকৰ লগত ICC জড়িত। ক্লিয়াৰ?
গুড তেতিয়াহ'লে এই যে মই ইয়াৰ যে কম্বিনেশ্যন দুইটা বাঢ়িছে ৱাইও বাঢ়িছে এক্সও যে বাঢ়িছে সেইকাৰণে এই চিটুৱেশ্যনটোত এক্স এণ্ড ৱাই দুয়োটাই একচুৱেলি স্বাভাৱিক দ্ৰব্য হোৱাট নৰ্মেল গুডছ কিয় জানানে কাৰণ নৰ্মেল গুডছ বা স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰতে কি হয় দুইটা দ্ৰব্য পজিটিভলি ইনক্ৰিজ হয় যেতিয়া ভোক্তাজনৰ আয় বাঢ়ে মই ক'ব বিচাৰিছোঁ নৰ্মেল গুডছ ৰেফাৰ্ছ টু দ্যাট কাইণ্ড অফ গুডছ which amount increases when income increases তাৰ মানে ভোক্তাৰ আয় বাঢ়িলে যেতিয়া দ্ৰব্যৰ পৰিমাণ বাঢ়ে তেতিয়া সদায় মনত ৰাখিবা সেই দ্ৰব্যবিলাক সদায় স্বাভাৱিক দ্ৰব্য বা नॉर्मल गुड्स হয় मैं बोलना चाहता हूँ जब इनकम बढ़ेगा ना तब अगर कोई गुड्स का कंजम्पशन तुम्हारा बढ़ रहा है ना तो वही गुड्स होगा नॉर्मल गुड्स तो इधर हमारा इनकम अगर बढ़ा तो गुड्स का कंजम्पशन भी देखो बढ़ रहा है कॉम्बिनेशन भी बढ़ रहा है तो इन दैट सिचुएशन बोथ एक्स एंड वाई आर नॉर्मल गुड्स क्लियर सो इन केस ऑफ normal goods what consumer purchase more and more amount of both the goods against equilibrium point clear और वही equilibrium point जब मैंने ज्वाइन कर दिया तब मुझे एक तो नया कर्व मिला that curve is said to be income consumption curve मतलब ICC क्लियर अभी क्वेश्चन है ये जो आईसीसी हम लोग को ड्रॉ हुआ ना ये आईसीसी को हम लोग थोड़ा अलग टाइप से भी बना सकते हैं क्लियर अलग टाइप से मतलब इस टाइप से बना सकते हैं देखो मैं दो एक साथ बना देता हूँ क्लियर अलग मतलब इस टाइप से तुम बना सकते हो मान लो पी एक्स था 10 पी वाई 5 तब कंज्यूमर का इनकम था 100 क्लियर मान लो ये सिचुएशन तो अभी मान लो ये एक ठो बना दिया ये मैं साइड में लिख देता हूँ क्लियर ये एक ठो बना दिया ये एक ठो बना दिया क्लियर ये हो गया 2 क्लियर अभी मान लो पी एक्स कितना 10 पी वाई कितना 5 कंज्यूमर का इनकम कितना मान लो 100 क्लियर हुआ अभी इन दैट सिचुएशन मान लो इधर गुड वाई है इधर गुड एक्स है क्लियर इधर गुड वाई है इधर गुड एक्स है क्लियर अभी मान लो दिस इज बजट लाइन पीएल दिस इज ऑल्सो बजट लाइन व्हाट पीएल क्लियर पीएल तो इस पॉइंट में कंज्यूमर को इक्विलिब्रियम मिल गया मान लो इस पॉइंट में भी कंज्यूमर को इक्विलिब्रियम मिल गया मतलब इधर आईसी है इधर भी आईसी है जब इनकम 100 था क्लियर अभी इधर अगर मैं आईसी बना दूँ इसे तो कंज्यूमर को इस पॉइंट में इक्विलिब्रियम मिल जाएगा क्लियर IC1 इस पॉइंट में अगर इक्विलिब्रियम मिला तो इधर भी तुम IC एक ठो बना दो IC1 क्लियर अभी बात किया हुआ मान लो यहाँ ये सिचुएशन में x is inferior goods what x is inferior goods clear अगर x inferior goods है तो ऑलवेज रिमेम्बर कोई गुड्स अगर इनफिरियर गुड्स होता है ना निकृष्ट द्रव्य यदि হয় तेते सदाय मनत राखिबा भोक्तार आय बाढ़िले সেই দ্রব্যটোৰ उपभोग कमी যায় কিন্তু नॉर्मल गुड्सर परिमाणটো বাঢ়িব কিন্তু নিকৃষ্ট দ্রব্যৰ কনজাম্পশন বা উপভোগটো কমিব ক্লিয়ার এইফালে যদি y টু ইনফিরিয়র গুডস ধরা y ইনফিরিয়র ওকে হিয়ার y is what inferior okay y is inferior goods clear so इस डायग्राम में x inferior x डायग्राम में y inferior लेकिन पहला वाला कॉन्सेप्ट में दोनों गुड्स नॉर्मल गुड्स था क्लियर अभी मान लो कंज्यूमर्स का इनकम बढ़ गया दोनों में M1 हो गया 200 M2 हो गया 300 क्लियर तो 3 बजट लाइन आ जाएगा इधर आ जाएगा 200 का बजट लाइन इधर आ जाएगा 300 का बजट लाइन इधर भी आ जाएगा 100 का बजट तो हो गया 200 का बजट लाइन 300 का बजट लाइन क्लियर दिस इज P1 दिस इज P2 दिस इज L1 दिस इज L2 दिस इज L1 दिस इज L2
this is P1, this is P2. मतलब when income increases, budget line parallelly shifted. इधर भी when income increases, budget line parallelly shifted. माने दुईटा जगहते तुमी सुआ भुक्ताजনৰ आय बढ़ार लगे लगे budget रेखाडाल हुफाले स्थानांतर होइसे समांतराल भावे. क्लियर? क्यों income 100 পৰা 200 होइसे 200 পৰা 300 होइसे. And already we know when income increases, budget line shifted. क्लियर? अभी बात ये होगा मतलब इधर अगर X गुड्स इंफीरियर है इसका मतलब ये होगा कंज्यूमर X कम खरीदेगा मतलब इनकम बढ़ेगा तो X परचेज घटेगा. क्लियर? मतलब इनकम यदि बढ़े इनकम तो यदि बढ़ी जाए X द्रव्यर परचेज तो कमिब तेतियाले तुमी की करा यात एटा पॉइंट दिया यात एटा पॉइंट दिया. क्यों जानाने तुमी जिमाने पॉइंट तो एनेका दी থাকিবা एटु सोआ एफाले आहि गइसे लेफ्टत आहि गइसे মই एटु पॉइंट यात दी दिसो कमान हल ता माने अप टू ए पॉइंट x2 बाढिसे. क्लियर? किंतु आको जेति इनकम ए लाइनत बाढिसे तेतिया एक पॉइंट एटु पाइसो एटु पोआ माने x2 खुआटो सोआ यार पर आको इमान कमी गइसे. Clear? तार माने up to a certain level when budget increases, X purchase increases, but beyond that, when again income increases, then consumer prefer to purchase lesser amount of X but more amount of Y. इसका मतलब ये हुआ इस पॉइंट से इस पॉइंट में X थोड़ा सा बढ़ा लेकिन इस पॉइंट से इस पॉइंट अगर देखो ना तो X का कंजम्पशन घट गया. देखो उल्टा आया निगेटिव होता है इसे सोआ. तार माने ए बिंदुर পৰা এই বিন্দুলৈকে X2 বাঢ়িছে অলপ কিন্তু এই বিন্দুৰ পৰা এই বিন্দু যদিও ইখিনি বাঢ়িছে কিন্তু ইয়াৰ পৰা এই পইণ্টটো সোৱা থাৰ্ড বাজেট লাইনত এই লাইনটো এনেকা যদি টানা তেতিয়ালে x2 কিন্তু উল্টা কমি গৈছে. ক্লিয়াৰ? কিয়? কাৰণ এই সিচুৱেচনত x ইজ হোৱাট গুডছ inferior goods. মই কো বিচাৰিছো এটা সার্টেন পয়েন্ট লৈকে ইনকাম বাঢ়িলে x দ্ৰব্যটো বাঢ়িব বাট ডিমিনিশিং ৰেটত বাঢ়িব কিন্তু তাৰ পিছতো যেতে ইনকাম বাঢ়িব কনজিউমাৰৰ x ৰ পাৰচেজটো কমিব কেৱল y ৰ পাৰচেজটো বাঢ়িব বিকজ y is normal goods but in that situation x is inferior goods. সেইকাৰণে x ৰ পাৰচেজটো কমি যাব. ক্লিয়াৰ? সেই সিচুৱেচনত তুমি যদি ইয়াত এটা আইসি আকা কনজিউমাৰ গেট নিউ ইকুইলিব্ৰিয়াম পয়েন্ট ইয়াত এডাল যদি আইসি আকা কনজিউমাৰ গেটছ আনাদাৰ ইকুইলিব্ৰিয়াম পয়েন্ট. ক্লিয়াৰ? এতিয়া এই পয়েন্টবিলাক যদি এনেকা তুমি লগাই যোৱা ক্লিয়াৰ তাৰমানে কাৰ্ভডাল এনেকা আহিব. ওকে এনেকা আহিব. ক্লিয়াৰ? কাৰ্ভডাল এনেকা আহিব. এই পয়েন্টবিলাক যদি এনেকা তুমি লগাই যোৱা তেতিয়াহ'লে এডাল নতুন কাৰ্ভ পাবা আইসিসি. ক্লিয়াৰ? আৰু আইসিসি ডাল y অক্ষৰ ফালে মুভ কৰিছে সোৱা x ৰ ফালে কমি গৈছে y ৰ ফালে মুভ কৰিছে বিকজ y টু কেবল বাঢ়িছে সোৱা y টু কেবল বাঢ়িছে বাট x টু কিন্তু কমিছে. Clear? Why? Because here x is inferior goods, y is normal goods. Clear? But a situation to tomar y to inferior বুলি কৈছো x to normal goods. Clear? তেতিয়া হলে কি হ'ব জানানে আকো বাজেট বাঢ়িলে কনজিউমাৰে x ৰ ফালে মুভ কৰিব x ৰ ফালে হেকাৰণে মুভ কৰিব x কিনাটো বাঢ়ি যাব আকো এটো পইণ্ট পাব কনজিউমাৰৰ x কিনাটো বাঢ়ি যাব বাট তুমি সোৱা y কিনাটো লাহে লাহে কি হৈছে সোৱা কমি গৈছে তো y কিনাটো যদি কমি যায় তেতিয়া হলে আইসিসি কাৰ্ভডাল ইয়াত যদি মই ইকুইলিব্ৰিয়াম পয়েন্ট বিলাক এনেকা পিছত লগাম দিয়া এটো আইসিসি পাবা ইকুইলিব্ৰিয়াম পয়েন্ট বিলাক যদি এনেকা লগাই দিও তেতিয়া হলে নতুন ইকুইলিব্ৰিয়াম পয়েন্ট বিলাকত তুমি এটাল আইসিসি পালা. ক্লিয়াৰ? এই আইসিসি জালত তুমি পালা কি here x is normal goods but y is inferior goods. কিয় জিমান বাজেট বাঢ়িছে x বাঢ়িছে y টু কমিছে সোৱা এই পয়েন্টত y জিমান এই পয়েন্টত y কিন্তু কমিছে এই পয়েন্টত y কিন্তু আৰু কমিছে. ক্লিয়াৰ? ইন দ্যাট সিচুৱেচন y কমিছে x বাঢ়িছে দ্যাট মিন্স হোৱাট কনজিউমাৰৰ ইনকাম বাঢ়িছে কিন্তু y ৰ পাৰচেজ টু কমিছে কেৱল x ৰ পাৰচেজ টু বাঢ়িছে বিকজ why here x is normal goods but y is inferior goods মানে y দ্ৰব্যটো নিকৃষ্ট দ্ৰব্য x দ্ৰব্যটো স্বাভাৱিক দ্ৰব্য হেইকাৰণে x ৰ পৰিমাণটো বাঢ়িছে y ৰ পৰিমাণটো কমিছে. ক্লিয়াৰ? যদিও ভুক্তাজনে ভাৰসাম্যতা পাইছে. ক্লিয়াৰ? হেইকাৰণে আইসিসি ডাল সোৱা বেন্ডিং শেপ হৈছে ৰাইট ওয়াৰ্ডত আৰু এটো বেন্ডিং শেপ হৈছে লেফট ওয়াৰ্ডত. ক্লিয়াৰ হ'ল? ইয়াত x ৰ পৰিমাণটো কমিছে y
ৱাইৰ পৰিমাণটো বাঢ়িছে এইফালে এক্সৰ পৰিমাণটো বাঢ়িছে ৱাইৰ পৰিমাণটো কমিছে ক্লিয়াৰ তেতিয়াহ'লে তিনটা সিচুৱেশ্যন মই দেখুৱালো কাৰ আইসিসিৰ ওকে নেক্সট ক্লাছত এই দুটা বস্তু আকৌ মই ডিটেইলছত ভালকে দেখুৱাম আজি ৰাফ অলপ দেখুৱাইছো তেতিয়াহ'লে ওভাৰঅল তুমি আইসিসি কনসেপ্ট তিনটা পালা এটা পালা আইসিসি নৰ্মেল গুডছ ইফ এক্স এণ্ড ৱাই both are normal goods আৰু এটা পালা if x is inferior goods y is normal goods আৰু এটা পালা y is inferior goods x is normal goods okay that means overall যদি তুমি ইনকাম ইফেক্ট কনসেপ্টৰ পৰা তুমি যদি আইসিসি ডাল ড্ৰ কৰা তেতিয়া হলে এইটো হৈ যাব তোমাৰ আইসিসি ইন কেস অফ নৰ্মেল গুডছ ক্লিয়াৰ আৰু ইয়াৰ পৰা যদি এনেকা হা তেতিয়াহলে এইডাল হ'ব আইসিসি ইন কেস অফ হিয়াৰ x is normal comma but y is inferior clear আৰু ইয়াৰ পৰা যদি পইণ্টটো তুমি এইফালে লৈ যোৱা তেতিয়াহলে এইটো হৈ যাব আইসিসি বাট হিয়াৰ হ'ব x is what x is inferior but y is normal but এই কাৰ্ভডালত both x and y are what normal goods clear that means a ICC dal jodi moi first jitu banaisilu tat both goods x and y are normal goods clear kintu ICC dal jiti eneka shape loisile tetia x to normal goods asile y to inferior goods but ICC dal jetia tumar ei shape to loise clear means eneka goi eneka shape loise clear eneka goi eneka shape loise tar mane to y to bahise x to komise clear that means in that situation x is inferior but y is normal goods clear overall ICC concept or each and every point is said to be equilibrium point because equilibrium point bilak ami join kori pelai ami ICC ba income consumption capital pao in general ICC curve slope upward because we here assume both goods is normal goods but especially jodi tumi soa special cases hot if x inferior then it bending leftward if y inferior then it bending rightward but if it move upward then we say both goods are normal goods because why in case of normal goods when income increases then definitely consume more and more amounts of both the goods clear hobo titela ajir concept ami eta bostu bujilu what income effect ba I bipak aru I bipakor through di ami pao ki I upobhog rekha means income consumption curve aru income consumption capital simply ko para ki budget line IC যিমানটা তুমি ভাৰসাম্য বিন্দু পাই যাবা সেই ভাৰসাম্য বিন্দু কেটা একেলগে লগাই দিবা এডাল কাৰ্ভ ওলাব ৰেখা ওলাব হেডালে হ'ব আইসিসি সিম্পলি ওকে তেতিয়া হলে ক্লোজ কৰিছো আজি নেক্সট ক্লাছত এটা বেলেগ টপিক লৈ পেলাই আমি ডিসকাশন আগত লৈ যাম ক্লিয়াৰ ধন্যবাদ